কোনো কথা গণতন্ত্ৰৰ এয়াই সৌন্দৰ্য, এয়াই মাদকতা। 80-90 মান হ'ব লাগে। 80-90 ভোট দিয়াৰ কাৰণে আহিলোঁ। ভাল লাগছে, ভালে লাগছে। বিধানসভাৰ নিৰ্বাচন পচন্দৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিওৱাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ভোটাৰ ৰাইজে কৰিলে ভোটদান। গণতন্ত্ৰৰ প্ৰমূল্যৰ প্ৰতি সন্মান আৰু আস্থাৰ প্ৰতিফলন ঘটাই প্ৰতিটো ভোট কেন্দ্ৰতে শাৰী পাতিলেহি ভোটাৰ ৰাইজে। ইয়াৰ মাজতে এই বিশেষ দিনটোৰ কেতবোৰ বিশেষ দৃশ্য বন্দী হৈ ৰ'ল সাংবাদিকৰ কেমেৰাত। যি দৃশ্যাৱলীয়ে প্ৰতিনিধিত্ব কৰিছে দেশৰ গণতন্ত্ৰৰ শক্তি আৰু সৌন্দৰ্য। বয়স আৰু স্বাস্থ্যই বিঘিনি জন্মাইছে, বতৰো অনুকূল নহয়। কিন্তু এই পৰিস্থিতিও নাগৰিক হিচাপে দায়িত্ব পালনৰ পৰা পিছুৱাই ৰাখিব পৰা নাই। ডিফুৰ ভোট কেন্দ্ৰত ভোটদান কৰি এই বাৰ্তাই দিলে বিশিষ্ট সাহিত্যিক ৰংমন টেৰাঙে। মই একো নকওঁ, এইটো আঙুলিতে ক'ব। মই এইটো সময়তো আহিছোঁ যেতিয়া নৱপ্ৰজন্মই এনেকৈ নিজৰ কিবাটো সাংবিধানিক সেইটো সাব্যস্ত কৰি থাকিব। সাংবিধানিক অধিকাৰেৰে প্ৰকৃত নাগৰিকৰ দায়িত্ব পালনৰ এই মহৎ ক্ষণত বহু বাধা বিঘিনি অসুস্থতাকো নেওচি এইদৰে প্ৰদৰ্শন কৰিলে গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু সন্মান। কোনোৱে হুইল চেয়াৰত বহি, কোনোৱে হাতত লাখুটি লৈ হ'লেও ভোট কেন্দ্ৰলৈ আহি কৰিলে ভোটদান। শাসক নিৰ্বাচনৰ এই প্ৰক্ৰিয়াত অংশ লৈ সকলোৱে মুখত কঢ়িয়ালে গৌৰৱৰ হাঁহি। সুস্থ সবল গণতন্ত্ৰ ৰক্ষাৰ উদ্দেশ্যে এইদৰে প্ৰতি